আপোনালোকৰ ওচৰত আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ যে আমাৰ দুখন বাইক আছিলে, এখন বক্সাৰ আৰু এখন ছুপাৰ স্প্লেণ্ডাৰ। আজি মই এইখন গ্লেমাৰ, এইখনো আমাৰে বাইক। আজি মই দেখুৱাম যে এই বাইকখনৰ টিউনিং কেনেকৈ কৰিব লাগে, তাৰমানে মাইলেজটো পাবৰ কাৰণে বাইকৰ তেলটো কেনেকৈ মিলাব লাগে সেইটো বিষয়ে মই দেখুৱাম। আমি টিউনিং কৰাটো খুবেই অপৰিহাৰ্য, কাৰণ বায়ুমণ্ডলত প্ৰদূষণৰ সৃষ্টি হয়, ধোঁৱা বেছি মাৰে আৰু তেল বেছি খায় বাইকত, তেতিয়া বাইকৰ মালিকৰ বহুত লছ হয়। সেইকাৰণে আমি কি কৰোঁ, বাইকৰ টিউনিং কৰি ল'ব লাগে যাতে প্ৰদূষণ ৰোধ কৰিব পাৰি, পৰিৱেশ যাতে বিনষ্ট নহয়। আৰু ইয়াৰ উদ্দেশ্যেৰে আজি মই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। এতিয়া মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। ইয়াতে আপোনালোকে চাওক, প্ৰথমতে আপুনি এই কভাৰখন খুলিব লাগিব। এইখন কভাৰ, এইটো স্ক্ৰুপটো আপুনি খুলিব লাগিব। এই স্ক্ৰুপটো আপুনি এনেকৈ খুলিলে, এইটো খুলিলে স্ক্ৰুপটো ইয়াতে মই ৰাখিলোঁ। এইখন কভাৰ আপুনি খুলিব লাগিব ইয়াৰ পৰা। এতিয়া মই খুলিলোঁ। এতিয়া মই বাইকখন ষ্টাৰ্ট কৰিম। এতিয়া ইয়াতে মই দেখুৱাইছোঁ, এইটো চাওক, এইটো হ'ল তেল আৰু বায়ুমণ্ডলৰ বায়ু মিশ্ৰণৰ এটা পইণ্ট হয়। এই পইণ্টটো হ'ল, স্ক্ৰুটো হ'ল, ইয়াত বায়ু আৰু পেট্ৰল দুইবিধকে সম পৰিমাণে মিশ্ৰণ কৰি এই পাইপৰ মাজেৰে গৈ পেলাই হেডত সোমায় আৰু ইয়াতে দহন হয়, আৰু সিফালে চাইলেঞ্চাৰৰ ফালে ধোঁৱাটো ওলাই যায়। আৰু এইটো যে স্ক্ৰু দেখিছে, এই স্ক্ৰুটো হ'ল RPM, ৰোটেশ্যন পাৰ মিনিট বুলি কয়। এই স্ক্ৰুটো মই দেখুৱাইছোঁ। এই স্ক্ৰু দুটাৰ লগতে গোটেইখিনি কথা আছে। আমি এতিয়া গাড়ীখন টিউনিং কৰিম, মাইলেজ ভাল পাব আৰু লগতে প্ৰদূষণ নিয়ন্ত্ৰিত হ'ব। মই আজি প্ৰদূষণ নিয়ন্ত্ৰিত হোৱাৰ কথাটো কিয় কৈছোঁ, ই প্ৰাকৃতিকভাৱে আমাৰ বৰ লাগতিয়াল, কাৰণ প্ৰকৃতিক সংৰক্ষণ কৰিবলগীয়া হ'লে আমি বায়ুমণ্ডল, পৰিৱেশ আমি সদায় কি কৰিব লাগিব, বচাই ৰাখিব লাগিব। আমি কেতিয়াও প্ৰদূষণ হ'ব দিবলৈ নোৱাৰোঁ। গতিকে মই এতিয়া ষ্টাৰ্ট কৰিম, আপোনালোকে অলপ চাওক। এতিয়া আপোনালোকে চাওক, প্ৰথম আমি কি কৰিম, এই যে আপোনালোকক স্ক্ৰুটো দেখুৱালোঁ, এই স্ক্ৰুটো চাওক। এই স্ক্ৰুটো দি আমি অলপ ৰেষ্টটো বঢ়াই দিম, যাতে কোনো কাৰণত ইঞ্জিনটো বন্ধ নহয়। এইটো আমি অলপ ৰেষ্টটো বঢ়াই দিছোঁ। আপোনালোকে ইয়াতে দেখা পাইছে, অলপ ৰেষ্ট বঢ়াই দিছোঁ মই। এতিয়া মই এই তেলৰ স্ক্ৰুটো মিলাম, এনেকুৱা এটা পইণ্টত মিলাব লাগিব, যিখিনি পইণ্টত বা যিটো পইণ্টত আটাইতকৈ RPM বেছি হয়, সেই পইণ্টটো আমি চিনাক্তকৰণ কৰিব লাগিব। প্ৰথমতে আমি অলপ টাইট দি ল'ম। এতিয়া আমি মিলাইছোঁ, লাহে লাহে মিলাব লাগে। এতিয়া আমি লাহেকৈ কি কৰিম, এইটো অলপ ল' কৰি দিম, চাউণ্ডটো ল' কৰি দিম। বাছ এনেকৈ আমি এতিয়া হৈ গ'ল। অ'কে, মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু আপোনালোকে যাৰ যাৰ বাইক আছে, এনেকৈ আপোনালোকে মাইলেজটো পাব আৰু প্ৰদূষণ নিয়ন্ত্ৰিত হ'ব।